বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকাৰ দ্বাৰা বিশ্বনাথ ঘাটবাসী ৰাইজলৈ বিশুদ্ধ খোৱা পানীৰ যোগান। চৰকাৰৰ জলজীৱন আঁচনি এতিয়া ধোঁৱাচাঙত। জলজীৱনৰ নামত কোটি কোটি টকাৰ শৰাধ চৰকাৰী ধনৰ। বিশ্বনাথত এতিয়া বগাহাতীৰ পৰিণত জলজীৱন আঁচনি। খোৱা পানীৰ অভাৱত দীৰ্ঘদিন ধৰি ভুগি আছে বিশ্বনাথ ঘাটবাসী ৰাইজ। এটুপা খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰাইজ। পাইপ আছে, পানী নাই। বিশ্বনাথ ঘাটত চৰকাৰে এই পৰ্যন্ত ৰাইজক যোগান ধৰিব পৰা নাই খোৱা পানী। এই সময়তে বিশ্বনাথ ঘাটবাসী ৰাইজক খোৱা পানীৰ যোগানৰ বাবে আগবাঢ়িল বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকা। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ গাঁঠিৰ ধন ভাঙি বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰিলে কিশোৰ হাজৰিকাই। আনুষ্ঠানিকপূৰ্বক ৰাইজৰ উপস্থিতিত আজি মুকলি কৰা হ'ল বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা। বিশ্বনাথ ঘাটবাসী ৰাইজৰ ঘৰে ঘৰে পানী যোগানৰ বাবে ফিতা কাটি মুকলি কৰে সামাজিক সেৱা সংস্থাৰ সঞ্চালক কিশোৰ হাজৰিকাই। পানী যোগানৰ আয়োজিত অনুষ্ঠানত উপস্থিত থাকে গোৰ্খা ছাত্ৰনেতা দিলীপ গজুৰেলকে ধৰি বিশ্বনাথ ঘাটৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি। কিশোৰ হাজৰিকাৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰে বিশ্বনাথ ঘাটবাসী ৰাইজ। তেখেতকতো আৰু আমাৰ ক'বলৈ ভাবিয়া নাই। ধন্যবাদ। আজি বিশ্বনাথ ঘাটত আজি বুলিয়ে নহয়, আজি দীৰ্ঘদিন ধৰি আমাৰ পানীৰ যি খোৱা পানীৰ সমস্যাত আমাৰ বিশ্বনাথবাসী বিশেষকৈ পুৰণি গাঁওখনে বিয়া বাৰু সকাম নিকাম একো অনুষ্ঠানেই পাতিব নোৱাৰে। তাৰ উপৰিও গাটো ধোৱাটোৱে সমস্যা। গতিকে আমাৰ সমাজসেৱক কিশোৰ হাজৰিকা ডাঙৰীয়াক আমাৰ বিশ্বনাথ ঘাটৰ পুৰণি গাঁৱৰ ৰাইজে সকলোৱে গৈ তেখেতক ক'লে যে আপুনি কিবা এটা কৰি দিয়ক। তেখেতৰ কি আছে নাজানো, আমি নিজে ব্যক্তিগত খানিও পানীকণ পোৱা নাছিলোঁ। তেখেতৰ আজি যি প্ৰচেষ্টাত আজি বিশ্বনাথ ঘাটৰ মানুহৰ পুৰণি গাঁৱৰ ৰাইজসকলে যি পানীকণ আমাক তেখেতে উলিয়াই পেলাই উপকৃত কৰিলে, তেখেতক আমি কেতিয়াও নাপাহৰোঁ। তেখেতক আমাৰ বিশ্বনাথ ঘাটৰ গোটেই আই মাতৃ ৰাইজে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত যাতে দীৰ্ঘায়ু হওক আৰু সুস্বাস্থ্য হওক তাৰে কামনা কৰিছোঁ। আৰু যাতে আৰু চুবুৰীয়া চুবুৰীয়া দি পেলাই যাতে পানীকণ আমাৰ যোগান ধৰক, তেখেতক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চৰকাৰী যি প্ৰকল্প আছিল জলজীৱন, এই আঁচনি বহু লক্ষাধিক ব্যয়েৰে তেওঁলোকে কৰিছিল, কিন্তু কিয় সম্পূৰ্ণ হৈ নুঠিল সেই কথা আজিও ৰহস্য। আৰু সেই ক্ষেত্ৰত মই মতামত দিবলৈ নাযাওঁ, কাৰণ এই আই মাতৃসকলে বহুত অসুবিধাত স্থানীয় বাসিন্দা পানীৰ বিৰাট অভাৱ এটা আছিলে, বিশেষ খোৱা পানী। আৰু বিশ্বনাথ ঘাটৰ পানীত বহুত ঠাইত ক্লৰাইড পৰা উমান পোৱা গৈছে, গ'লে যিকোনো ঠাইত ইয়াত বৰিং কৰাটো সম্ভৱ নহয়। যে আমি য'ত বৰিং কৰিছোঁ, য'ত আমি তাত ভাল পানী পাইছোঁ, বিশুদ্ধ পানী পাইছোঁ খোৱাৰ উপযোগী, সেই ঠাইত আমি বৰিং কৰি তাৰপৰা পানী ওলোৱাৰ এটা প্ৰয়াস কৰিছোঁ। ইতিমধ্যে মই 2টা স্থানত বৰিং কৰি পানী উলিয়াই ৰাইজৰ সুবিধাৰ্থে আজি মুকলি কৰি দিলোঁ। আৰু মই ভাবোঁ জলে হ'ল জীৱন। গতিকে যিকোনো ৰাজনৈতিক নেতাই হওক বা সমাজকৰ্মীসকলে হওক, এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে বহুত এনেধৰণৰ ঠাই আছে য'ত আমাৰ এতিয়াও পানীৰ ব্যৱস্থা নাই। আমাৰ চৰকাৰে কৈ আছে যে আমি ইমানখিনি মানুহক পানী আমি দিছোঁ বা আমি ছাপ্লাই কৰিছোঁ, কিন্তু ফলপ্ৰসূ বহুত ঠাইত হোৱা নাই। গতিকে স্থানীয়ভাৱে যাৰ যি ধৰণৰ ব্যৱস্থা আছে, সেই ব্যৱস্থাৰে যদি আমি ৰাইজক আমি দুখীয়া শ্ৰেণীৰ ৰাইজক যদি পানী এনেধৰণে ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া ই এটা সামাজিক ক্ষেত্ৰত এটা ভাল দিশ বুলি মই ভাবোঁ। আৰু আমি এটাই ভাবিছোঁ যে আমি এটা ভাল ইতিবাচক কাম কৰিছোঁ, আশীৰ্বাদ পাম। আৰু আজি আপুনি দেখিছে আই মাতৃসকল কেনেধৰণে ইয়াত আকুলতাৰে লৈছে এই ব্যৱস্থাটো। কাৰণ মানুহক আপুনি টকা দি বা কিবা দি লাভ নাই, য'ত জল নাথাকে, জলে মানুহ জীৱন, ইমান কষ্ট কৰি এওঁলোকে বহুত দূৰৰ পৰা জল আনে। গতিকে আজি মই ভাবিছোঁ যে এই 2টা কাম কৰি মই নিজেই অনুভৱ কৰিছোঁ, গৌৰৱান্বিত হৈছোঁ যে ৰাইজে বহুতখিনি সকাহ পাব। এতিয়া 2টা আৰু 4-5টা আমাৰ পৰা য'ত আমাৰ বৰিং কৰাৰ ব্যৱস্থা থাকিব, য'ত ভাল পানী পাম, তেনে ঠাইত আমি এই বৰিং ব্যৱস্থা কৰি দিম। যেতিয়ালৈকে চৰকাৰীভাৱে কষ্ট হয় বৰিং কৰা, ইয়াত কষ্ট হয়, কাৰণ পাথৰ পোৱা যায়, ফ্ল'ৰাইড পোৱা যায়। যেতিয়ালৈকে চৰকাৰীভাৱে ভাল ধৰণে বিতৰণ নহয়, তেতিয়ালৈকে আমি আৰু কেইবাটা ঠাইতো কৰি পেলাই ইয়াৰ ৰাইজৰ অকণমান হ'লেও সকাহ দিয়াৰ এটা চেষ্টা চলাম। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।